নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ডামাকানাৰ খবৰ লৈ স্বাগতম জনাইছো অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ভিডিঅ'ৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা দিয়াৰ আগতে সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কিন্তু কৰিবলৈ নাপাহৰিব তো যিসকল ল'ৰা ছোৱালী নেকি ক্লাছ 10 ত পঢ়ি আছে বা দশম শ্ৰেণীত পঢ়ি আছে তেওঁলোকক অসম চৰকাৰে কৈছিলে যে 300 টকাকৈ প্ৰত্যেক মাহে জলপানীৰ বাবে যোগান ধৰিব বুলি জনাইছিলে লাইক ধৰিলক কিতাপ পত্ৰ কিনিবৰ কাৰণে ধৰিলক কিবা কিবি খাবৰ কাৰণে ধৰিলক টিউচন ফিজৰ বাবদ 300 টকাকৈ প্ৰদান কৰিব বুলি কৈছিলে আৰু সেই আঁচনিখনৰ নাম আছিল জীৱন প্ৰেৰণা আঁচনি আৰু এই আঁচনিখন জুৱাকালি অৰ্থাৎ 28 তাৰিখৰ পৰা শুভ উদ্বোধন কৰা হৈছে 28 তাৰিখৰ দিনাখন পুৱা 10 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰী গুৱাহাটীত এই আঁচনিৰ ইতিমধ্যে শুভাৰম্ভণি হৈ গৈছে যিসকল ল'ৰা ছোৱালী নেকি চৰকাৰী বিদ্যালয়ত পঢ়ে তেওঁলোকক এই আঁচনিৰ সুবিধাখন দিয়া হৈছে আমি পঢ়ি থাকোতে একোৱেই নিদিলে আমি পঢ়ি থাকোতে নিদিলে একোৱেই নিদিলে ৰেজিষ্ট্ৰেচনৰ ফিজ আমি নিজে পৰিশোধ কৰিব লাগে ফৰ্ম ফিলাপৰ ফিজ আমি নিজে পৰিশোধ কৰিব লাগে এডমিট কাৰ্ডৰ বাবে আমি নিজে পইচা দিব লাগে কিতাপ পত্ৰৰ বাবে আমি পইচা পাতি পৰিশোধ কৰিব লাগে মানে সব আমি দিব লাগে কিন্তু আজিকালি চাওক সব ফ্ৰী দি দিছে সব ফ্ৰী মুঠতে ল'ৰা ছোৱালীবিলাক আৰু তহতে মুঠতে কিন্তু আমাৰ দিনত তেনেকুৱা নাছিলে আকৌ হয় নহয় আপোনালোকে কমেন্ট সেকশনত জনাব আৰু যি কি নহওক ল'ৰা ছোৱালী সকলক 4 মাহৰ বাবে প্ৰত্যেক মাহে 300 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে কাৰণ তেওঁলোকৰ মেট্ৰিক পৰীক্ষা পালেহি বেছি দিন নাই আৰু নেক্সট ইয়েৰৰ পৰা যিসকলে ক্লাছ 10 ত পঢ়িব তো তেওঁলোকক আৰম্ভণিৰে পৰা সেই 300 টকাটো প্ৰদান কৰিব কিন্তু চৰকাৰৰ ক্যালকুলেশনটো অকনমান বেলেগ ধৰণৰ চৰকাৰে টিউচন ফিজৰ বাবেটো টিউচন তাৰ লগতে কিতাপ পত্ৰ তাৰ লগতে জলপানীৰ বাবে 300 টকাটো দিছে কিন্তু 300 টকা ইমানখিনি কৰিব নোৱাৰে মোৰ বুধেৰে আজিকালি টিউচন ফিজে লৈ 1000 টকা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লৈছে নেপালৰ পৰা নেপালত মুকলি কৰিলে নতুন 100 টকীয়া পইচা মানে নেপালৰ 100 টকীয়া নতুন পইচা মুকলি কৰিলে তো নেপালত আমাৰ ভাৰতৰ মানচিত্ৰৰ পৰা কিছু অংশ তেওঁলোকে 100 টকাৰ পইচাটোত ইনক্লুড কৰিছে এতিয়া আপোনালোকে চাবচোন আমাৰ ভাৰতৰ যিবিলাক পইচা আছে ভাৰতৰ পইচাবিলাকত ভাৰতৰ কিছু স্থান পইচাবিলাকত প্ৰিন্ট কৰা থাকে হয় না আপোনালোকে নিজে নিশ্চয় দেখা পাইছে এটা নেপালে কি কৰিছে নেপালৰ পইচাত আমাৰ ভাৰতৰ স্থান প্ৰিন্ট কৰিছে আমাৰ ভাৰতৰ মানচিত্ৰৰ পৰা কিছু অংশ তেওঁলোকে প্ৰিন্ট কৰিছে আৰু এইটো তেওঁলোকে কিয় কৰিছে হেতু ধৰিব পৰা নাই কিন্তু এই বস্তুটো তেওঁলোকে একেবাৰে বেয়া কৰিছে এনে তেওঁলোকে সেই স্থানডোখৰ তেওঁলোকৰ বুলি বুজাব বিচাৰিছে মাত্ৰ তেওঁলোকেহে জানে খবৰ ল অনুসৰি নেপালৰ এইটোটা বৃহৎ ষড়যন্ত্ৰ নেপালৰ নতুন 100 টকীয়া নোটৰ মেপত দেখা গল ভাৰতৰ এলেকা সীমান্তৱৰ্তী লিপুলেক লিম্পিয়াধুৰা কালাপানী অঞ্চল অন্তৰ্ভুক্ত কৰিছে নেপালৰ নতুন নোটত বৃহস্পতিবাৰে দেশখনৰ ৰাষ্ট্ৰ বেংকে মুকলি কৰে নতুন 100 টকীয়া পইচা মানে আমাৰ ভাৰতৰ কেবাটাও স্থান তেওঁলোকে পইচাত প্ৰিন্ট কৰিছে এফালে তেওঁলোকে নেপালে প্ৰিন্ট কৰিব এফালে বাংলাদেশৰ মেপত আমাৰ ভাৰতখনক ভৰাই লব পাকিস্তানেও তেনেকৈ কৰিব মানে তেওঁলোকৰ মতে আমাৰ ভাৰতখন নাই ভাৰতখনক টুকুৰা টুকুৰ কৰি তেওঁলোকে লৈ ললে ইমান সহজ পাইছে কিন্তু কোনো এখন দেশৰ শক্তি নাই আকৌ আমাৰ ভাৰতৰ লগত যুঁজিবৰ কাৰণে ভাৰত ষ্ট্ৰং হৈছে শক্তিশালী আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ লগত বাৰু কেতিয়াবা এনে হয় নে নহয় আপোনালোকে কিবা এটা বস্তু ক্ৰয় কৰিবলৈ গৈছে বস্তুটোৰ এমআৰপি আছে 100 টকা কিন্তু আপোনাৰ পৰা 110 টকা লৈছে সাপোজ ধৰিলক সেই যে কোল্ড ড্ৰিংকছৰ বটলটোৰ এমআৰপি থাকে 100 টকা তেওঁলোকে লয় 110 টকা আপুনি খুদিবচোন কিয় 110 টকা লৈছে তেওঁলোকে ক'ব যে এইটো ঠাণ্ডা কৰি দিছো যে ফ্ৰিজিং চাৰ্জৰ বাবদ আপোনাৰ পৰা মই 110 টকা লৈছো কিন্তু এইটো কোনো ৰুলতেই নপৰে কোল্ড ড্ৰিংকছটো সদায় কোল্ড জাগাতে ৰাখিব লাগে মানে ঠাণ্ডা জাগাতে ৰাখিব লাগে কোল্ড ড্ৰিংকছটো আৰু কোল্ড ড্ৰিংকছটো আমাক ঠাণ্ডা হিচাপে বিক্ৰী কৰিব লাগে গতিকে তাৰ বাবদ তেওঁলোকে 10 টকাকৈ এক্সট্ৰা ল'ব নোৱাৰে কাৰণ কোল্ড ড্ৰিংকছটোত মানে
তেওঁলোকক এনেকুৱা নহয় যে কোল্ড ড্ৰিংকছটো 100 টকাৰ কোল্ড ড্ৰিংকছটো তেওঁলোকক 100 টকাতে হোলসেল দিয়ে তেওঁলোকক কোল্ড ড্ৰিংকছৰ যেটো 100 টকীয়া বটল সেইটো আপোনাৰ সাপোজ ধৰি লওক 80 টকা মানত বা তেওঁলোকলৈ আহে গতিকে তেওঁলোকে ভাল এটা মুনাফা পায় তাৰ পাছতো তেওঁলোকে ফ্ৰিজিং চাৰ্জৰ নামত 10 টকা লৈ থাকে কল খেয়াই নহয় বহুত এনেকুৱা বস্তু আছে যিবিলাক বস্তু তেওঁলোকে এমআৰপিত কৈ বেছি পইচা বঢ়াই লৈ থাকে তাৰ বাবে এতিয়া কনজিউমাৰ সকলৰ কাৰণে এটা বিৰাটি ভাল খবৰ লাইছে মানে আমাৰ সকলোৰে কাৰণে এটা বিৰাটি ভাল খবৰ লাইছে এতিয়াৰে পৰা আপোনালোকে ডাইৰেক্টলি কমপ্লেইন কৰিব পাৰিব এটা নম্বৰত এনে যদি কোনো লোকে কৰে এটা নম্বৰ মুকলি কৰিছে WhatsApp নম্বৰটো হৈছে 88401915 এই নম্বৰটোত আপোনালোকে ফটো ক্লিক কৰক যিজন ব্যক্তিয়ে আপোনাৰ পৰা বেছিকৈ পইচা ল'ব তেখেতৰ ভিডিও ক্লিক কৰক বা ফটো ক্লিক কৰক আৰু সেই ভিডিও ফুটেজ পঠাই দিয়ক এই নম্বৰটোত নাম ঠিকনা এড্ৰেছ সকলোবিলাক এন্টাৰ কৰক আৰু এই নম্বৰটোত পঠাই লওক তাৰ পাছত এই ব্যক্তিজনৰ ওপৰত লোৱা হ'ব একশন এটা বিৰাট ভাল কাম কৰিছে কিছুমান লোকে কেতিয়াবা সুবিধা লয় কিছুমান লোকে কেতিয়াবা এমআৰপিত কৈ বেছি দাম লয় কাৰণ সেই অঞ্চলত তেখেতৰ বাহিৰে বেলেগৰ দোকান নাথাকে বা তেখেতে ৰাতিলৈকে দোকান খুলি থলে না আমাৰ লখিমপুৰৰ মেডিকেল কলেজৰ ফ্ৰণ্টত দোকান কিছুমান বহে ৰাতি তো তেওঁলোকে 10 টকাৰ বস্তুটো 20 টকা লয় 5 টকাৰ বস্তুটো 10 টকা লয় তেওঁলোকক যদি খুলা যায় কিয় বেছি কৈ লৈছে নহয় আমি ৰাতি খুলিছো ন যি কিখন নেকি পাৰ্মানেন্ট দোকান তেওঁলোক নহয় যি কিখন নেকি আপোনাৰ ঠেলা লৈ আহি বহে তেওঁলোকে কয় যে আমি ৰাতি দোকান কৰিছো ন তো তাৰ কাৰণে আমি 5 টকাৰ জায়গাত 10 টকা আৰে ভাই তোমালোকক যদি পইচা লাগে ৰাতি কি তোমালোকে নন ষ্টপ নোহোৱাকে কাম কৰিব লাগিব তো তাৰ কাৰণে তোমালোকে বেছিকৈ পইচা ল'ব নোৱাৰিবা নহয় তো এইবাৰৰ পৰা যদি সেই বস্তুটো দেখা পায় আপোনালোকে ডাইৰেক্টলি ফটো বা ভিডিও ক্লিক কৰিব আৰু পঠাই দিব আগবাইছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আধাৰ সেৱা কেন্দ্ৰত ওলাইছে চাকৰি আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 22টা লোকেশনত আধাৰ সেৱা কেন্দ্ৰত চাকৰি ওলাইছে আধাৰ সেৱা কেন্দ্ৰ বিলাকত আপোনালোকে আজিকালি পান কাৰ্ড আধাৰ কাৰ্ড বনাব পাৰে আজিকালি আধাৰ কাৰ্ড বেলেগত বনোৱা সিস্টেমটো প্ৰায় বন্ধ কৰি দিছে আধাৰ সেৱা কেন্দ্ৰ মানে ডাঙৰ এখন ডিস্ট্ৰিক্টৰ ডাঙৰ এটা চেণ্টাৰ খুলি দিছে তাতহে বনাব পাৰে আধাৰ কাৰ্ড এতিয়া সেই আধাৰ সেৱা কেন্দ্ৰত চাকৰি ওলাইছে মানে উদয় তৰফৰ পৰা এপইন্ট কৰিব এমপ্লয় সকল তো আপোনালোকেও যদি এপ্লাই কৰিব বিচাৰে তেতে এপ্লাই কৰিব পাৰে উদয় অফিচিয়েল পৰ্টেলত গৈ এপ্লাই কৰিব পাৰে নতুবা এই যে কিউআৰ কোডটো দেখা পাইছে আপোনালোকে স্ক্ৰিনত এই কিউআৰ কোডটো স্ক্যান কৰিব আপোনালোকে আবেদন কৰিব পাৰে গতিকে এই কিউআৰ কোডটো স্ক্যান কৰি আবেদন কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমত এতিয়া অপৰাধ কৰি হাৰি যাব নোৱাৰে অপৰাধী সকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব এতিয়া অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰে এটা স্পেশাল ইউনিট গঠন কৰিছে আৰু সেই স্পেশাল ইউনিটটোৱে এতিয়াৰে পৰা যিসকলে অপৰাধ কৰি পলাই যায় যিসকলে হাৰি যাম বুলি ভাবে তেওঁলোকৰ ওপৰত কুইকলি একচন ল'ব এতিয়া সেই স্পেশাল ইউনিটটোৱে তো আমাৰ অসম চৰকাৰ বিৰাটেই ষ্ট্ৰিক্ট হৈছে কিন্তু বহু বিবাহ বন্ধ কৰিছে ইটো বন্ধ কৰিছে হিটো বন্ধ কৰিছে চৰকাৰৰ ওপৰত মাতমত মানে আপোনালোকে উল্টা পুল্টা ক'ব নোৱাৰিব এনেকুৱা মানে কিছু চেঞ্জ কৰিছে আৰু বাৰু যি কি নহওক তো এটা খবৰটো লাইছে যে এতিয়াৰে পৰা অপৰাধ কৰি হাৰি যাব নোৱাৰিব কোনো দাগী অপৰাধী বিজ্ঞান সন্মতভাৱে আৰু এখোজ আগুৱালে অসম আৰক্ষী ক্ৰিমিনেল প্ৰচিডিউৰ আইডেন্টিফিকেশন এক্ট 2022 ৰ অধীনত অসমত স্থাপন কৰা হ'ব এতিয়া MCU বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই MCU পদ্ধতি এটা নতুন পদ্ধতি মানে নতুন টেকনলজি আৰু কেনেকুৱা কি হ'ব সেই সম্পৰ্কে ক'ব নোৱাৰিম যেটা নেকি ইয়াৰ ওপৰত বিস্তৃতভাৱে ভিডিও পাতি ওলাব তেতিয়া আপোনালোকক এই সম্পৰ্ক জনাই দিম কি হয় এই MCU কিন্তু অসম পুলিচৰ মতে এতিয়াৰে পৰা অপৰাধী সকল হাৰি যাব নোৱাৰিব ঠিক আছে অপৰাধী সকলক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে আগবাইছো ইয়াৰ পাছৰ খবৰৰ ফালে খবৰ আছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়াদেৱে বিধানসভাত অকণমান তেখেতৰ কণ্ঠস্তৰটো উচ্চ কৰি কথা কয় বিৰোধী হিচাপে তেখেতৰ কণ্ঠস্তৰ যথেষ্ট উচ্চ কৰি কয় ইমান উচ্চ কৰি ক'ব নালাগে তেখেত যেহেতু বিৰোধী গতিকে তেখেতে নম্ৰ আৰু ভদ্ৰ ইনফেক্ট তেখেতে যদি মাত নামাতে সেইটোতো আৰু ভাল বিৰোধী হিচাপে তেখেতে মাত নমতাটো ভাল
কাৰণ বাকি যিসকল নেকি বিধায়ক আছে বিৰোধীৰ বিধায়কসকলৰ কথা কৈছো বিৰোধীৰ বিধায়কসকলৰ আপোনালোকে যদি কণ্ঠস্বৰ দেখিবলৈ যায় অখিল গগৈৰ তুলনাত যথেষ্ট পৰিমাণৰ কম কিন্তু অখিল গগৈৰ কণ্ঠস্বৰ যথেষ্ট উচ্চ আৰু সেইটো মোৰ মতে হ'ব নালাগে যেহেতু বিৰোধী গতিকে বিৰোধীভাৱে থাকিব লাগে পৰাপক্ষত একেবাৰে নামাতি মাথা তল কৰি থাকিলে আটাইতকৈ বেছি ভাল হয় এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে বিধানসভাত তেখেতৰ কণ্ঠস্বৰ উচ্চ কৰি কথা কয় যাৰ বাবে নেকি তেখেতে বাৰে বাৰে বিধানসভাৰ পৰা বহিষ্কাৰ হ'ব লগা হয় হেয়াই নহয় একাংশ লোকে তেখেতক যথেষ্ট সমালোচনাও কৰে পাগলৰ পৰা ধৰি বেয়াতকৈও বেয়া যি ৱৰ্ড আছে সেই ৱৰ্ডৰে তেখেতক মানে সমালোচনা কৰা আমি দেখিবলৈ পাওঁ এটা কিছুমান লোকে সমালোচনা কৰে যুক্তিসংগতভাৱে আৰু কিছুমান লোকে সমালোচনা কৰিব লাগে কাৰণে সমালোচনা কৰে জনসাধাৰণে সমালোচনা কৰিব লাগে কাৰণে কৰাটো গ্ৰহণযোগ্য হয় মানে আমি অখিল গগৈ সমালোচনা কৰিছো তো সেইটোক একসেপ্টেবল কাৰণ আমি জনসাধাৰণ আমি ইমান পঢ়া শুনা মানুহ নহয় ইমান শিক্ষিত মানুহ নহয় গতিকে আমি তেখেতে কিবা এটা বেয়া দেখিছো সেইটো আমি সমালোচনা কৰিছো তো আমি সমালোচনা কৰিব লাগে কাৰণে কৰো কিন্তু কিছুমান বিধায়কেও তেখেতৰ সমালোচনা কৰে তো কৰিব লাগে কাৰণেই কৰে তেখেতে কি কথা ক'ব বিচাৰিছে তেখেতৰ কনটেক্সট কি সেই বস্তুৰ বিষয়ে ভালকৈ অনুকিয়াই নাচায় তো যোৱাকালি বিধানসভাত এখন নতুনকৈ বিল পাছ কৰিছে সেই বিলখন হৈছে যে আমাৰ অসমৰ যিসকল নেকি চাহ বাগানৰ লাইনত কাম কৰা চাহ শ্ৰমিক আছে তেওঁলোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব অখিল গগৈ ডাঙৰীয়াই সেই বিলখনক সম্পূৰ্ণ সমৰ্থন কৰিছে এতিয়া সেইটোও ভাল পোৱা নাই একাংশ বিধায়ক ইনফেক্ট ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়ায়ো সেই মানে সমৰ্থন কৰাটোক ভাল পোৱা নাই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া সহিতে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই কৈছে যে অসমত চাহ বাগিচা স্থাপন হোৱাৰ পিছত অসমলৈ আহিছিল চাহ শ্ৰমিকসকল 200 বছৰ ধৰি তেওঁলোকৰ নিজা ঘৰ মাটি নাছিল মুখ্যমন্ত্ৰীৰ বলিষ্ঠ আৰু সাহসী পদক্ষেপৰ বাবে চাহ শ্ৰমিকে আজি নিজা পৰিচয় পাইছে পুৱাৰে পৰা বাগিচাই আজি বিজয় উৎসৱ পালন কৰিছে চাহ শ্ৰমিকসকলে এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱক তেখেতলোকে মানে কটাক্ষ কৰিছে তীব্ৰ নিন্দা কৰিছে তেখেতে কি ক'ব বিচাৰিছিল আপোনালোকে যদি চাইছে তেনেহলে বুজি পাব অখিল গগৈ ডাঙৰীয়াই সেই চাহ শ্ৰমিক যিখন বিল আছিলে সেই বিলখনক সম্পূৰ্ণ সমৰ্থন কৰিছে ঠিক আছে সমৰ্থন কৰাৰ লগতে তেখেতে তিনিটা বস্তু মাত্ৰ ইনক্লুড কৰিব বিচাৰিছিলে যে সেই বিলখনত আৰু তিনিটা বস্তু ইনক্লুড কৰিব লাগে প্ৰথমটো হৈ গল যে কেৱল চাহ বাগানৰ লাইনত কাম কৰা চাহ শ্ৰমিক মানে চাহ বাগানৰ কিনাৰে যিবিলাক নেকি ঘৰ থাকে সেই ঘৰবিলাকত থকা চাহ শ্ৰমিকসকলকে মাটিৰ ম্যাদী পট্টা দিলে নহব এনেকুৱা বহুতো চাহ শ্ৰমিক আছে যিবিলাকে চাহ বাগানৰ লাইনৰ মাটিত নাথাকে বাহিৰত থাকে তেওঁলোককো মাটিৰ ম্যাদী পট্টা দিব লাগিব এক দ্বিতীয়টো হৈ গল কি চাহ শ্ৰমিকসকলক কেৱল থাকিবৰ বাবে মাটি দিলেই নহব তেওঁলোকে যিবিলাক মাটিত খেতি কৰি আছে সেই খেতি কৰা মাটিখিনিও তেওঁলোকৰ নামত কৰি দিব লাগিব এটো 2 3 নম্বৰটো হৈছে চাহ শ্ৰমিকসকলৰ এটা বিশেষ শ্ৰেণীক বাদ দিয়া হৈছে এই বিলখনৰ পৰা তো তেওঁলোককো এই বিলখনত ইনক্লুড কৰিব লাগিব আৰু লগতে মাটি মানে বেছিকৈ দিয়াৰ কথা কৈছে আৰু তো এই তিনিটা বস্তু তেখেতে কৈছে যে ইনক্লুড কৰিব লাগে এই বিলখনত আৰু কি বেয়া কথা ক'লে এই বস্তুটোকে এতিয়া একাংশ লোকে সমালোচনা কৰিছে মানে সেইয়া আৰু অখিল গগৈক সমালোচনা কৰিব লাগে কাৰণে সমালোচনা মুঠতে কৰে তেখেতে কি বিচাৰিছে কি নাই বিচৰা সেইটো কিমান যুক্তিসংগত সেই বস্তুটো মানে মানুহে ভাবি নাচায় হয়নে নহয় কমেন্ট সেকশনে জনাব হয় তেখেতৰ অকনমান কণ্ঠস্তৰটো উচ্চ যেহেতু ইমানখিনি বিধায়কৰ ভিতৰত তেখেতৰ মাতটো যদি মানে শুনাব বিচাৰে নিশ্চয় উচ্চকৈ ক'ব লাগিব কাৰণ যিবিলাক মানে মন্ত্ৰী বিধায়ক আছে প্ৰভাৱশালী মন্ত্ৰী বিষয়া গতিকে তেওঁলোকৰ ওপৰত মাত মাতিবৰ কাৰণে কণ্ঠস্তৰ অকনমান উচ্চ হ'বই লাগিব আইমেছি ইয়াৰ পাছৰটো খবৰ ফালে খুব শীঘ্ৰেই ঢিঙত অৰ্থাৎ বুধবাৰৰ দিনাখন ঢিঙত আয়োজন কৰিছে শৃংখল চলিহাই গণগৰ্জন অনুষ্ঠান য'ত নেকি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব মাইনৰিটি সকলৰ বিৰুদ্ধে শৃংখল চলিহাই কৈছে যে ঢিঙত আপোনালোকে সন্ধিয়া পৰত টমটমত উঠি যাব নোৱাৰে এখন টমটমত উঠি যাবলৈ আপোনালোকৰ ভয় লাগিব মাইনৰিটি মানুহৰ সংখ্যা বৃদ্ধি পাইছে ঢিঙত
তাৰ পৰিৱৰ্তে আমাৰ খিলঞ্জীয়া মানুহবিলাকে থাকিবৰ কাৰণে এটুকা মাটি নোপোৱা হৈছে ঢিঙৰ অঞ্চলত ঢিঙৰ চৰ অঞ্চলত এক টুকুৰা মাটি নোপোৱা হৈছে আমাৰ অসমৰ বাকি মানুহবিলাকে বা খিলঞ্জীয়া মানুহবিলাকে এতিয়া বাৰু সেইটো ভাল লাগিছে ঠিক আছে তো এইবিলাক কৰিব লাগে এটা মানে আমাৰ অসমত ধৰিলে শক্তিশালী নেতা থাকি মানে ছাত্ৰ নেতাই হওক বা সংগঠন থাকিব লাগে যিয়ে এইবিলাকৰ বিৰুদ্ধে মাতিব পাৰে আগতে জুবিন দাই মাতিছিলে এতিয়া ধৰক এজন লাগে মাতিবলৈ ঠিক আছে তো বুধবাৰৰ দিনাখন প্ৰায় ২৭খন গাঁৱৰ মানুহে মিলি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে কিন্তু কথাটো হৈ গ'ল কি কেৱল মাইনৰিটিজ সকলৰ ওপৰতে কিয় মাত মাতে আমাৰ অসমত বহুতো হিন্দু বাংলাদেশী আছে বা আমাৰ অসমত বহুতো এনেকুৱা মানুহ আছে যিবিলাকে নেকি মানে বহিৰাজ্যৰ পৰা আহি অসমত খুপনি পুতি আছে তেওঁলোকৰ ওপৰত মাত নামাতে কিয় মই যোৱাকালি বজাৰ কৰিবলৈ গৈছিলোঁ ডিব্ৰুগড়ৰ মাৰ্কেটত মানে এজন বিহাৰী মানুহে ইমানেই বেয়া ব্যৱহাৰ কৰিছে মোৰতো তামাম খং উঠিলে মইতো পুৰা লাগি গ'লোঁ মই মানে বিৰাট মানুহজন জাতীয়তাবাদী মানুহ আমাৰ অসমীয়া আৰু অসমীয়া জাতিক যদি বেয়াকৈ কয় বা অসমীয়া জাতিক যদি অপমান কৰে মোৰ মানে বিৰাট খং উঠে তামাম খং উঠে যিয়ে নহওক যোনেই নহওক মুঠতে মই লাগি যাওঁ মানে কাজিয়া পচাল নহয় আৰু যুক্তিৰে লাগো ঠিক তেনেকুৱা কথা মানে তেখেতে মোক বেয়া ব্যৱহাৰ কৰিছিলে আৰু মোৰ মানে বিৰাট খং উঠিল ঠিক তেনেকুৱা তো তেওঁলোকৰ মানে এটা এক্সট্ৰা অৰ্ডিনাৰী লেভেল আহি গৈছে তো এই বস্তুটোক মানে তেওঁলোকে কিয় নেদেখে আমাৰ যিবিলাক নেকি খিলঞ্জীয়া সংগঠন আছে তেওঁলোকে সেই বস্তুটো কিয় নেদেখে যে এজন বাহিৰৰ পৰা আহি মানুহে ইয়াতে তেনেকুৱা দমদমনি কৰি আছে দমদমনি দেখাই আছে কেৱল মাইনৰিটি সকলৰ পাছতে কিয় লাগি আছে মই আপোনাৰ কলকাতা গৈছোঁ ঠিক আছে বাহিৰত যথেষ্ট ঘূৰিছোঁ তাত গৈ দেখিছোঁ যে আমি কুকুৰৰ নিচিনা থাকিব লাগে তেওঁলোকৰ লগত মানে কলকাতাত বাংলাত কথা পাতিব লাগে তেওঁলোকে হিন্দীত নাপাতেই আমাৰ লগত বাংলাতে পাতিব তো এই বস্তুবিলাক আমাৰ অসমতো চেঞ্জ কৰাৰ দৰকাৰ আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া নতুনকৈ এটা নিয়ম হয়তো সলনি হ'ব পাৰে আকৌ যদি ২৬ত আমাৰ অসমত বিজেপি চৰকাৰ আহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে মই যদি ২৬ত আকৌ এবাৰ মুখ্যমন্ত্ৰী হৈ আহোঁ তেনেহ'লে আমাৰ অসমত ছোৱালীসকলৰ বিবাহৰ বয়স ২১ বছৰ কৰি দিম এতিয়া ছোৱালীসকলৰ বিবাহৰ বয়স ১৮ আছে কিন্তু মই ২১ কৰি দিম বুলি কৈছে গতিকে ভাল কৰিছে দিও একদম একসেপ্টেবল এনেকুৱা ধৰণৰ নিয়মবিলাক এনেকুৱা ধৰণৰ বিলবিলাকক মানুহ সাপোৰ্ট কৰিব লাগে আজিকালি ১৮ বছৰই পিটকিনি হৈ থাকে ল'ৰা ছোৱালীবিলাক গতিকে ২১ বছৰ এটা সাফিচিয়েন্ট ইয়াৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত লাট মণ্ডলৰ পদবী খালী হৈ আছে মানে লাট মণ্ডলৰ বহুতো নিযুক্তি দিব লগা আছে অসম চৰকাৰে এতিয়া অসম চৰকাৰ ফালৰ পৰা জনাইছে মন্ত্ৰী কেশৱ মহন্তই জনাইছে যে ৰাজ্যত শীঘ্ৰেই পূৰণ হ'ব লাট মণ্ডলৰ খালী পদ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব বিজ্ঞাপন বৰ্তমানেও খালী হৈ আছে ৫৩৮টা লাট মণ্ডলৰ পদ ২০০৭ আৰু ২০০৮ চনত প্ৰশিক্ষণ গ্ৰহণ কৰা সকলেও এই পদত লাভ কৰিব নিযুক্তি ভাবক আমাৰ অসমত কিমান চাকৰি মানে পদবী খালী হৈ আছে আমাৰ অসমত বহুত পদ খালী আছে মুঠতে এতিয়া অসম চৰকাৰে নিযুক্তি ধামাকা দি যাব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এজন সাইন্টিষ্টে ১৩ বছৰ ৰিচাৰ্চ কৰিছে মাত্ৰ এপাহ ফুলৰ কাৰণে ১৩ বছৰ ৰিচাৰ্চ কৰিছে বা ১৩ বছৰ তেখেতে সেই ফুলপাহক হাবিয়ে বিচাৰিছে এবিধ বিশেষ প্ৰজাতিৰ ফুল যিবিধ ফুল নেকি মানে সচৰাচৰ দেখা পোৱা নাযায় খুব ৰেয়াৰ হয় সেই ফুলপাহক বিচাৰিবলৈ ১৩ বছৰ সময় লগাই দিছে বাকি বৈজ্ঞানিকসকলে সেই ফুলবিধ বিচাৰিবৰ কাৰণে ১৩-১৪ দিন লগাই হার মানি যায় কিন্তু সেই বৈজ্ঞানিকজনে ১৩ বছৰ কন্টিনিউ সেই ফুলবিধ বিচাৰিছে তো সেই ফুলবিধ হৈছে এই আপোনালোকে স্ক্ৰিনত চাওক তো নামটো অকণমান যেহেতু মানে জটিলতা তাৰ কাৰণে প্ৰনাউন্স কৰিবলৈ অকণমান মানে দিগদাৰ হৈছে তো এই ফুলবিধ এজন সাইন্টিষ্টে বিচাৰিবৰ কাৰণে ১৩ বছৰ লগাইছে ফুলবিধ দেখিবৰ কাৰণে সেই মানে কোনো এখন অন্য দেশৰ প্ৰজাতিৰ দৰে চাওক আপোনালোকে কি ধুনীয়া ফুলপা নহয়নে তো এই ফুলপা বিচাৰিবৰ কাৰণে ১৩ বছৰ লগাইছিল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত অৰ্থাৎ এছিয়াৰ ভিতৰতে আটাইতকৈ ওখ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে খবৰ লাইছে এছিয়াৰ ভিতৰতে সৰ্বাতকৈ ওখ ৰাম মন্দিৰ ৭৭ ফিট তাকো ব্ৰঞ্জৰ ৰামৰ মূৰ্তি স্থাপন কৰা হৈছে গোৱাত
মানে ব্ৰঞ্জৰ স্থাপন কৰিছে 77 ফিট উচ্চতাৰ ঠিক আছে মানে এনে নৰমাল হলো বেলেগ কথা আছিল তাক ব্ৰঞ্জৰ 77 ফিট উচ্চতাৰ ৰামৰ মূৰ্তি স্থাপন কৰা হৈছে আগবাইছো ইয়াৰ পাছৰ খবৰৰ ফালে খবৰ লাইছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিলৰ ওপৰত তো 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিলখনক ৰাজ্যসভাই অনুমোদন জনাইছে এতিয়া সেই বিলখনতনো কি আছে যেহেতু বৰ্তমান সময়ত অসমৰ যিসকল নেকি আমাৰ 6 জনগোষ্ঠী আছে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আছে এতিয়া কি আছে এই বিলখনত বিধানসভাই অনুমোদন জনোৱা প্ৰতিবেদন অনুসৰি মৰাণ আৰু মটক জনগোষ্ঠীয়ে পাব এসটি পিৰ মৰ্যাদা আহোম চতিয়া চাহ জনগোষ্ঠীৰ লোকে পাব এসটি ভেলিৰ মৰ্যাদা অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকলে পাব এসটি পিৰ মৰ্যাদা ৰাজ্যৰ আন ঠাইৰ কোচ ৰাজবংশীয়ে পাব এসটি ভেলিৰ মৰ্যাদা আনহাতে সংৰক্ষণৰ ক্ষেত্ৰত ওবিসি শ্ৰেণীৰ সংৰক্ষণ 27ৰ পৰা 12% লৈ হ্ৰাস কৰিছে আৰু এসটিৰ সংৰক্ষণ এতিয়া 15% বৃদ্ধি কৰাৰ প্ৰস্তাৱটো গৃহীত কৰিছে বুলি খবৰ লাইছে মানে আমি ওবিসি লিখিব নোৱাৰিম নেকি আমি মানে এসটি ভেলি লিখিব লাগিব মানে এসটি ভি লিখিব লাগিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাইছে গুৱাহাটী মহানগৰীৰ পৰা এজেৱাইচিপিৰ সুকুমাৰ বৰ্মনে যোৱাকালি এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে তেখেতে য'ত বিস্তৃতভাৱে জনাইছে যে গুৱাহাটী মহানগৰীলৈ যিবিলাক নেকি অধিক গধুৰ বাহন আহে যিবিলাক নেকি অভাৰলোডেড বাহনে মাল লৈ আহে সেই বাহনবিলাকে গাড়ীৰ পৰা পইচা দলিয়াই দিয়ে আৰু সেই দলিওৱা পইচা কিছু বিশেষ ব্যক্তিয়ে গৈ বুটলি লৈ আনে এই অভিযোগ উঠাইছে এজেৱাইচিপিৰ সুকুমাৰ বৰ্মনে আৰু তেখেতে এটা ভিডিঅ' ফুটেজো প্ৰচাৰ কৰিছে তেখেতে কৈছে যে ইয়াতে টকাৰ বৰষুণ হয় গুৱাহাটী মহানগৰীত টকাৰ বৰষুণ হয় যিবিলাক গাড়ীত অভাৰলোডেড মাল আনে সেই গাড়ীবিলাকে গাড়ীৰ পৰাই টকা দলিয়াই থৈ যায় এতিয়া সেই টকা কালৈ বুলি দলিয়াই সেই টকা কোনে উঠাই আনে গৈ সেই টকা দলিয়াই বিশেষ কোনো এজন মানে ৰৈ থাকিব পুলিশ আৰু তেখেতলৈ বুলি দলিয়াই দিয়ে আৰু তেখেতে গৈ পইচাটো বুটলি আনে ইমানেই লজ্জাজনক কথা ঠিক আছে পইচা লৈছে যে সেইটো আপত্তি কৰা নাই মই কৈছো যে এজন পুলিশ মানে পুলিশক যিটো ৰেসপেক্ট দিব লাগে সেই ৰেসপেক্ট কোনো নিদিয়ে যিকন তেওঁলোকে সন্মান ডিজাৰ্ভ কৰে সেই সন্মান কোনো তেওঁলোকক দিয়া নাই পইচা দলিয়াই দিছে হাততো দিয়া নাই ইনফেক্ট পইচা দলিয়াই দিছে আৰু তেখেতে গৈ সেই পইচাটো বুটলি আনিছে ইয়াতকে আৰু কিবা লজ্জাজনক কথা হ'ব পাৰে নে বাৰু আপোনালোকে নিজেই ভাবকচোন আপোনালোকে এবাৰ নিজেই ভাবক আপোনাৰ ভাই আপোনাক ভাত খাবলৈ দিছে ভাত খাবলৈ আপুনি বহিছে ভাতৰ কাঁহীখন এনেকৈ দলিয়াই দিছে আপুনি ভাত খাবনে বাৰু তো সেই এজন পুলিচৰ মৰ্যাদা আছে মানুহজনৰ মৰ্যাদা নাথাকিলেও সেই পোছাকযোৰৰ মৰ্যাদা আছে পোছাকযোৰকো সন্মান নাই কৰা কি যে খবৰ আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে খবৰ লাইছে কংগ্ৰেছৰ আইটি সেলৰ এজন মেম্বাৰৰ ওপৰত কংগ্ৰেছৰ আইটি সেলৰ মেম্বাৰক এৰেষ্ট কৰিছে অসম পুলিচে তেখেতে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে প্ৰচাৰ কৰিছিল এটা ভিডিঅ' য'ত দেখিবলৈ পাইছিলোঁ যে কেবিসি যিনেকি মানে আমাৰ ভাৰত ফেমাস কেবিসি শ্ব' আছে সেই কেবিসি ৰিয়েলিটি শ্ব'ৰ এটা ভিডিঅ' ক্লিপ তেখেতে কি কৰিছিলে এআইৰ জৰিয়তে ৰিক্ৰিয়েট কৰিছিলে আৰু সেই ভিডিঅ'টো তেখেতে প্ৰচাৰ কৰিছিলে তেখেতৰ সামাজিক মাধ্যমত আৰু তাৰ পাছতেই তেখেতক এৰেষ্ট কৰিছে অৱশ্যে সেই ভিডিঅ'টোত কৈছিলে যে কোনজন মানে মুখ্যমন্ত্ৰী আটাইতকৈ ভ্ৰষ্টাচাৰী এনে ধৰণৰ মানে এটা প্ৰশ্ন উত্থাপিত কৰিছিলে কেবিসিৰ এআইৰ জৰিয়তে তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম মানে কৰিছে আৰু এনেকা মানে আছিল ভিডিঅ'টো তো সেই ভিডিঅ'টো তেখেতে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে প্ৰস্তুত কৰিছিল আৰু তাৰ পাছত এতিয়া তেখেতক এৰেষ্ট কৰা হৈছে ভালেই কৰিছে দিয়ক এনেবিলাক কাম কৰি মানুহক বিভ্ৰান্তি কৰিব নাপায় কম বিজেপিও কৰি থাকে বহু সময় তেনেকুৱা ধৰণৰ কিবা কিবি পোষ্ট কৰি থকা দেখো তো এইবিলাক নাপায় মানুহক সুস্থ মগজেৰে ভাবিবলৈ দিয়ক যে কোন আমাৰ কাৰণে ভাল হ'ব যদি আপোনালোকে নিজে ভাল কাম কৰিছে ইমান চিঞৰ বাখৰ কৰা দৰকাৰ নাই মোৰ মতে আপোনালোকৰ যদি লাগিছে যে আমি ভাল কাম কৰিছো তেনেহলে বিন্দাস ঘৰত বহি থাকক ইনফেক্ট আপোনালোকে এবাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈকো যাব নালাগে বহি থাকক আৰে মই জিকিমেই আমাৰ গাঁৱত এবাৰ ৱাৰ্ড মেম্বাৰ আপোনালোকৰ বিজেপিৰ ৱাৰ্ড মেম্বাৰ হয় যিগৰাকী নেকি উঠিছিলে তেখেতৰ মানে ইমানেই কনফিডেন্স আছে নিজৰ ওপৰত মই নাযাওঁ প্ৰচাৰ কৰিবলৈ এনেকুৱা মই নাযাওঁ প্ৰচাৰ কৰিবলৈ মই জিকিমেই কাৰণ মই ইমানে ভাল কাম কৰি থৈছো মানুহে মোক ভোটটো দিবই তাৰ বাহিৰে জুনেই নুঠক এতিয়া তেখেতৰ বিৰুদ্ধে কোনো নুঠিলেই বাপেকে তো তেনেকা হ'ব লাগে না
জানিব লাগে যে মই ভাল কাম কৰি থৈছোঁ মই প্ৰচাৰ কৰিবলৈ নাযাওঁ মোক প্ৰচাৰ কৰিবলৈ নগ'লেও মোক ভোট দিব সেই অৰাটো বনাব পাৰিব লাগে মানে এজন মন্ত্ৰী হোৱাৰ লগে লগে তেখেতৰ দম থাকিব সেই দমৰ ভিত্তিত মানুহৰ ওপৰত অত্যাচাৰ কৰিলে নহ'ব অৰাটো থাকিব পাৰিব লাগে যে নহয় মই যদি ঘৰটো বহি থাকোঁ মোক ভোট দিবই ঠিক আছে সেই অৰাটো বনাব পাৰিলেহে প্ৰকৃত পলিটিচিয়ান বুলি আপোনালোকে ক'ব পাৰিব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰকেইটা জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম